জানকী আৰু অনুজ লক্ষ্মণ দাদা ত্যাগ কৰি অযোধ্যাৰ বিলাস আৰু বৈভৱ এই দুৰ্ভগীয়া ৰামৰ বাবে তোমালোকেও ভোগিছা যাতনা অশেষ। বাৰে বাৰে একেবোৰ কথাকে নকৰিব উচ্চাৰণ। জানকী থাকে যদি আপুনি লগত সকলো স্থানতে পাওঁ সৰগীয় সুখ। সেয়েহে কওঁ মই ৰবাচোন দেৱী, শুনিবলৈ পাওঁ কোনো সৈন্যৰ কোলাহল। কোন আহে এই অৰণ্যৰ মাজে? যোৱা ভাই, ভালদৰে তুমি কৰা নিৰীক্ষণ। আজ্ঞাহীন ধাৰ্য দাদা। বৃহৃত কৰি অৰণ্যৰ শান্তি কোন আহে বাৰু কিবা উদ্দেশ্যত? দাদা লগে লৈ অসংখ্য সেনানী আহিছে বৈমাতৃক কৈকেয়ী নন্দন। আজ্ঞা দিয়া দাদা, মুহূৰ্ততে প্ৰতিহত কৰো সেই শত্ৰু সেনা নেকি? শান্ত হোৱা লক্ষ্মণ। দাদা কোন শত্ৰু আমাৰ? ভাই ভৰত। অ দাদা। জ্যেষ্ঠজনক অদ্যাপিও নিচিলা তুমি? দাদা 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 ভৰত দাদা ভাই শত্ৰুঘ্ন। দেৱী জানকী ভাই লক্ষ্মণ এয়া ভৰত এয়া কি দাদা শ্ৰেষ্ঠ দাদা এই মহাপাপী ভৰতৰ সেৱা তুমি কৰিবা দাদা। মোৰ বাবেই হল আজি তোমাৰ ভাই ভৰত দাদা তোমাৰ স্থান নোহে মোৰ চৰণ তলত। দাদা তোমাৰ স্থান আমাৰ হৃদয়ৰ মাজত। দাদা দাদা কোৱা দাদা কোৱা ভাই ভৰত, কিবা হেতু সহন্য আহিলা অৰণ্যৰ মাজে? দাদা কুশলনে অযোধ্যাৰ সাধাৰণ প্ৰজা আৰু কুশলনে পিতাৰ সমে তিনিও জননী? দাদা কি কম দাদা, ভৰত নোলাই মোৰ মুখেৰে বচন। ভৰত দাদা তোমালোক অহাৰ 6 দিৱসৰ দিনাই তোমাৰ নাম শুৱৰি দাদা পিতৃদেৱ গুচি গ'ল দাদা। গুচি গ'ল? কলৈ গুচি গ'ল দাদা? পিতৃদেৱ গুচি গ'ল দাদা। কোৱা ভৰত কলৈ গুচি গ'ল দাদা? পিতৃদেৱ গুচি গ'ল পৰলোকলৈ। নাই আজি আমার হিরর পঞ্চাকাত বলাছি লাগ মনারি কির পিতা পিতা একবাৰৰ বাবে দেখিলো তোমাৰ মুখ এবাৰ। হে প্ৰভু, তুমি আমাৰ ভাগ্যতে কি লিখিলা? এইদৰে কান্দি কান্দি সৃষ্টি কৰা যদি দ্বিতীয় জাহ্নবী, তথাপিওতো পিতৃদেৱ নাহে পালতি। মনত পেলোৱা তোমালোকে কুলগুৰু বশিষ্ঠ দেৱৰ অমৃত বাণী। কথোপনিষদত জানো কোৱা নাই আত্ম অজ নিত্য চিৰস্থায়ী আৰু আদি। শৰীৰটো নিহত হলেও
এই নিহত নহয়। গতিকে গতিকে পিতাৰ কায়িক অৱয়ৱৰ মৃত্যু হলেও তেওঁ এতিয়া আমাৰ মাজতেই বিদ্যমান। হয় দাদা। দাদা, হৰণ পিতৃৰ অবৰ্তমানত তুমি এইটো পিতাৰ অনৈত্য ৰূপ। হৰণ গতিকে দাদা, দিয়া স্থান ভৰতক তুমি তোমাৰ কাষত, আৰু মহাপাপী ভৰতক, এই অধৰ্মী ভৰতক তুমি উদ্ধাৰ কৰা দাদা, উদ্ধাৰ কৰা পাপ সাগৰৰ পৰা। ভাই ভৰণ, দাদা, কোনে কোনে তোমাক অধৰ্মী বুলি, দাদা, কোনে ক'লে তোমাক মহাপাপী বুলি? দাদা, তুমি ধৰ্মৰ সাক্ষাৎ মূৰ্তি। নাই নাই দাদা, দুগ্ধৰ শুভ্ৰতাকো কোনোবাই প্ৰশ্ন উত্থাপন কৰিব পাৰে, দাদা, কিন্তু তোমাৰ নিৰ্মল চৰিত্ৰ ধৰ্ম নিষ্ঠাৰ প্ৰতি নাই নাই দাদা, কৰে যদি কোনোবাই প্ৰশ্ন উত্থাপন, সিজনহে নিৰ্মজ্জিত হ'ব পাপ সাগৰত। নাই দাদা, মই সেই মহাপাপী জ্যেষ্ঠ দাদা ভৰত। ভাই লক্ষ্মণ, তুমি মোক ক্ষমা কৰা দাদা। তোমাৰ দৰে ধৰ্মাত্মাকো মই কৰিছিলো সন্দেহ। ভাই লক্ষ্মণ, দাদা, নহয় ভাই, তোৰ দৰে যে ভাতৃ ভক্তি এই জগত অতিকে বিৰল। দাদা, কাৰণ ত্যাগ কৰি নিষ্পত্তি উৰ্মিলা দেৱীক তই ৰাজকাৰেঙত অশেষ কষ্ট কৰিছ স্বীকাৰ, শ্ৰীৰামৰ চৰণ সেৱা কৰি। সেয়েহে ভাই, বল নকৰো পলম, ঘূৰি যাওঁ আমি সকলোটি অযোধ্যা নগৰে। সৌ আছা অদূৰত আপেক্ষিছে অযোধ্যাৰ পজাই, ঘূৰাই নি ধৰ্মাত্মা ৰামক অযোধ্যাৰ ৰাজসিংহাসনে আমি কৰোঁ অভিষেক। আহা আহা দাদা, ঘূৰি যাওঁ আমি অযোধ্যা নগৰে। বাছারাম, আহক গুৰুদেৱ, আহক। বাছারাম, কওক গুৰুদেৱ। বলা বাছা, কুলৰ পথা অনুযায়ী অযোধ্যাৰ ৰাজতন্ত্ৰ তুমি কৰাগৈ হয় দাদা, বাছা মন্ত্ৰীবৰ ৰৈ আছে অদূৰত অযোধ্যাৰ সমস্ত প্ৰজা। হয় দাদা, ঘূৰি গৈ অযোধ্যা নগৰে ৰাজ্য তুমি কৰাগৈ হাতোৱা। হয় দাদা। প্ৰণাম গুৰুদেৱ, প্ৰণাম মন্ত্ৰীবৰ। বাছা মনোবেথা বুজিছো তোমাৰ হ'ব, কিন্তু ৰঘুকুলৰ আছে পৰম্পৰা। হয় দাদা, সৰ্বক্ষণে ৰক্ষা কৰিম আমাৰ অৱচন, অন্যথা নিজ প্ৰাণে কৰিম অৰ্পণ। গতিকে 14 বছৰ নহলে সম্পূৰ্ণ, কদাপি নাযাম ধৰি অযোধ্যা ৰাজ্যলৈ। কোনো কাৰণতে পিতৃৰ বাক্য নহব লংঘন। পিতৃ নাথাকিলেও জীৱিত, পিতৃৰ বাক্য থাকিব সয়ক্ষত। গতিকে অন্যায় অনুৰোধ কৰি মহাপাপত লিপ্ত নকৰিবা ৰাম। দাদা, ভৰত এয়াই যদি তোমাৰ শেষ সত্য হয়, তেন্তে দাদা দিয়া তোমাৰ চৰণৰ পবিত্ৰ পাদুকা, তাকে লৈ ঘূৰি যাব ভাৰত অযোধ্যা নগৰে। স্থাপন কৰি সেই পাদুকা অযোধ্যাৰ ৰাজসিংহাসনে তোমাৰ এই প্ৰতিনিধি হৈ ভাৰতে পালিব। আদেশ তোমাৰ দাদা। পূৰ্ণ কৰি তুমি 14 বছৰ বনবাসৰ কাল, পুনৰ তুমি সিংহাসনে সভা মূৰ্তিমা। দাদা, এয়াই ভিক্ষা মই মাগিছো তোমাক। যোৱা ভাই লক্ষ্মণ, দাদা, লৈ আহা মোৰ চৰণৰ পাদুকা। আজ্ঞা শিৰোধাৰ্য দাদা। দেৱী জানকী, ভৰত, এই মহাপাপী ভৰতক তুমি কৰিবা আশীৰ্বাদ। সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই দাদাৰ বচন। হয় দেৱী, প্ৰাণ ভৰি কৰিছো আশীৰ্বাদ, দেৱী, ধৰ্ম জয়ী হোৱা চিৰকাল। চাওক গুৰুদেৱ, চাওক। ভাই ভৰত, দিয়া লোৱা দিয়া ভাই। দাদা, মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ। দিয়া দাদা, দিয়া।
দাদা ভাই পুনৰ তোমাক মই কৰিছো অনুৰোধ দিয়া তোমাৰ চৰণৰ স্পৰ্শয়ে পবিত্ৰ পাদুকা ভৰত দাদা তাকে লৈ ঘূৰি যাব ভৰত অযোধ্যা নগৰী দিয়া দাদা তোমাৰ চৰণৰ স্পৰ্শ দিয়া এই পবিত্ৰ পাদুকা দিয়া দাদা শুনা শুনা হৰিবচনে জ্যেষ্ঠ ৰাম অনুজ লক্ষ্মণ আৰু দেৱী জানকীয়ে অৰণ্যত কটাব ভিক্ষুক জীৱন আৰু আৰু মই কি ৰাজ কাৰেঙত ভোগিম ৰাজ ভোগ নাই 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 এনে কথা নহ'ব কদাপি আৰু সেইবাবে আজি মই সকলোৰে সন্মুখত কৰিছো ভীষণ প্ৰতিজ্ঞা শ্ৰীৰামৰ পবিত্ৰ পাদুকা স্থাপন কৰি মই অযোধ্যাৰ ৰাজসিংহাসনে নন্দী গামত আশ্ৰম পাতি থাকিম মই 14 বছৰ তপস্বী দেখে আৰু তাৰ পৰাই ৰাজ্য মই কৰিম শাসন তাৰ পৰাই ৰাজ্য মই কৰিম শাসন তাৰ পৰাই ৰাজ্য মই কৰিম শাসন ভাই ভৰত এয়া তুমি কি কৰিলা ভাই দাদা তথাপিতো ভাই মনত ৰাখিবা অযোধ্যাৰ সাধাৰণ প্ৰজাই যাতে নভোগে যন্ত্ৰণা ভাল সহ্য বংশী ৰঘুকুল যাতে কেতিয়াও নপৰে ম্লান নিশ্চয় দাদা যোৱা ভাই যোৱা এবাৰ তোমালোক অযোধ্যা ৰাজ্যলৈ বাছা ভৰত গুৰুদেৱ সঁচাকৈয়ে ধৰ্মাত্মা তুমি নাই নাই গুৰুদেৱ তুমি জগতত ৰাখিলা ভাতৃভক্তিৰ অতুল নিদৰ্শন গুৰুদেৱ বাছাৰাম গুৰুদেৱ এবে আমি মাগিছো বিদায় গুৰুদেৱ গুৰুদেৱ সর্বে ভবন্তু সুখিনো সর্বে সন্তু নিরাময়া সর্বে ভক্তান্দ্রি প্রসন্তু মা কশ্রিত দুঃখ ভাগ ভবে ওম শান্তি 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 দাদা ভৰত বিৰাইশ্বৰত তুমি ভৰতক কৰিবা আশীৰ্বাদ দাদা সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই ভাই তোমাক ভাই কতকির ভৰত ভাই সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই তোমাৰ তোমাৰ পছন্দ দাদা। বিদায় দাদা বিদায় ভৰত ক্ষমা
মাঝে ডাকি বুলা নারায়ণ বুলা নারায়ণ বুলা লক্ষ্মণ জানো কি নাথ বলা আমিও যাও নিজ লক্ষ্য স্থানে বলো দাদা। দেখা দেখা সর্বজর ইটো কথা ৰামায়ণ ভাতৃভক্তি অতি মনোহর প্রাণ হরি হরি সিংহাসনে থাপিলে শ্রীরামর পাদুকাক রাম রাম বুলা নিরন্তর হরি 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 ও হরি ও চাওক গুৰুদেৱ চোৱা ভাই চাওক পন্তিবৰ শুনা শুনা হে অযোধ্যাবাসী শুনা শুনা হে জগতবাসী আজি হন্তে অযোধ্যাৰ ৰজা ধৰ্মাত্মা রাম জয় অযোধ্যারাজ শ্রী রামচন্দ্র জয় অযোধ্যারাজ শ্রী রামচন্দ্র জয় অযোধ্যারাজ শ্রী রামচন্দ্র জয় 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 ভাই শত্ৰুঘ্ন গুৰুদেৱ মহামান্য মন্ত্ৰীবৰ বলক এতিয়া আমি যাত্ৰা কৰো নন্দীগ্ৰামলৈ বলা বলা বাসা রামায়ণ কথা এইটো অতি নিদাৰুণ ভাতৃভক্তি
হৰ জন খেৰ জাৰি নৰদুকে এৰি আন কাম ৰাম নাম মুখে দুৱা শুদ্ধ হৈব মনৰে ৰাম নাম মুখে দুৱা শুদ্ধ হৈব মন নমো নমো দেৱনাৰায়ণ ৰে নমো নমো দেৱনাৰায়ণ দেৱৰো দেৱতা হৰি দেৱৰো দেৱতা হৰি পূৰ্ণ ব্ৰহ্ম তুমি জনাৰ্দন পূৰ্ণ ব্ৰহ্ম তুমি জনাৰ্দন সন্তৰ পালন হেতু যুগে যুগে অৱতৰি সন্তৰ পালন হেতু যুগে যুগে অৱতৰি কৰা প্ৰভু দুষ্ট পদ অপৰাধ বিনা ধন দজুনাম নাৰায়ণ অপৰাধ বিনা ধন দজুনাম নাৰায়ণ জানি নামে পক্ষীৰো হৰণে আনগতি নাহিকে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি ৰক্ষা কৰিও চৰণে